এইটো আমাৰ বিনম্ৰ অনুৰোধ আৰু আমি আশা কৰিম ইয়াৰ পাছত অপৰাধীৰ হোক সাক্ষীৰ হোক বা অভিযুক্তৰ হোক কাৰোৱে কোনো বক্তব্য যেন বাহিৰলৈ ওলাই নাহে। এই কথাটো সতৰ্ক দৃষ্টি ৰাখিবৰ বাবে আৰক্ষী আৰু চৰকাৰক আমি দাবী জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰম্ভণিৰে পৰাই যিবোৰ বক্তব্য ৰাখি আছে তেখেতে এজন তদন্তকাৰী বিষয়াৰ দৰে আচৰণ কৰি আছে। তদন্তৰ লগত মুখ্যমন্ত্ৰী সম্পৰ্ক থাকিব নালাগে, তদন্তটো আইনগতভাৱে চলিবলৈ দিয়ক। মুখ্যমন্ত্ৰীয়ে প্ৰথমৰ পৰাই নিজকে এজন তদন্তকাৰী বিষয়াসদৃশ বক্তব্য ৰাখি আছে, যিবোৰ বক্তব্য পুলিচ কমিশ্যনাৰ, DGP বা SIT হেডজনে বা তদন্তকাৰী বিষয়াকে ক'ব লগা কথাবিলাকো মুখ্যমন্ত্ৰী ক'বলৈ আৰম্ভ কৰিছে, যিটো কাম কৰাটো উচিত নহয়। একে সময়তে দুয়োজন মূল অভিযুক্তৰ এজনৰ লগত শ্যামকানু মহন্তৰ লগত মুখ্যমন্ত্ৰী তেখেতৰ চৰকাৰৰ ৰাজনৈতিক দলটোৰ তেখেতৰ পৰিয়ালৰ কি নিবিড় সম্বন্ধ সেই কথাটো অসমৰ ৰাইজে ইতিমধ্যে জানে, সকলোৱে গম পায়। আৰু আনজন সিদ্ধাৰ্থ শৰ্মা বিজেপিৰ দৰে বিষয়ববী আছিল, তেওঁক এতিয়ালৈকে বহিষ্কাৰো কৰা নাই। গতিকে এই দায়বদ্ধতাৰ বন্দী হৈ জনসাধাৰণে আটাইতকৈ বেছি ভাল পোৱা মানুহজনৰ প্ৰতি যাতে কোনো কাৰণতে অন্যায় নহয় সেইটো দৃষ্টি দিবলৈ মই চৰকাৰক আহ্বান জনাইছোঁ। একে সময়তে আমি কেইটামান কথা জানিব বিচাৰিম বা অসমৰ ৰাইজে জানিব বিচাৰিব যে 2016 চনৰ পৰা 2025 চনলৈকে ৰঙালী উৎসৱ আৰু নৰ্থ ইষ্ট ফেষ্টিভেল নামৰ অনুষ্ঠান দুটালৈ অসম চৰকাৰৰ বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠানে, ভাৰত চৰকাৰৰ বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠানে কিমান অৰ্থ অনুদান আগবঢ়াইছিল সেই কথাটো ৰাজহুৱা কৰিবৰ বাবে আমি চৰকাৰক দাবী জনাইছোঁ। কাৰণ সেই 2016 চনৰ পৰা 2025 চনলৈকে যি সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰথম 5 বছৰ বিত্তমন্ত্ৰী আছিল, এতিয়া বাকী সময়ছোৱাত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। গতিকে এই চৰকাৰখনে যোৱা এই 10 বছৰত কি পৃষ্ঠপোষকতা কৰিছিল, কি ধৰণৰ তেখেতৰ প্ৰতি অনুকম্পা প্ৰদৰ্শন কৰিছিল সেই কথাটো ৰাজহুৱা হোৱাটো বিচাৰিছোঁ। গতিকে চৰকাৰী টকা, ৰাজহৰ টকা, কিমান টকা এই অনুষ্ঠানবোৰক দিয়া হ'লে, সেই ব্যক্তিসকলক দিয়া হ'লে এই কথাটো ৰাজহুৱা হ'ব লাগে। আমি আশা কৰিম, পুনৰবাৰ দোহাৰিছোঁ যে জুবিন গাৰ্গৰ প্ৰতি থকা অসমৰ ৰাইজৰ আকুণ্ঠ মৰম, স্নেহ, অনুৰাগ, আৱেগ এইখিনিক স্পৰ্শ নকৰিব কোনেও। তদন্তৰ প্ৰক্ৰিয়াৰ নামত বিধি বহিৰ্ভূতভাৱে জুবিন গাৰ্গৰ ভাৱমূৰ্তি ম্লান কৰাৰ কোনো ষড়যন্ত্ৰ কোনেও নকৰিব। এইবাবেই কাৰণ সেই মানুহজন জুবিন গাৰ্গ বৰ্তমান জীৱিত হৈ থকা নাই, তেওঁ সেই কথাবোৰৰ আত্মপক্ষ সমৰ্থন কৰিবলৈ উত্তৰ দিব পৰাৰ বাবে তেওঁ এতিয়া নাই। গতিকে যিবোৰ বিষয় মূল অপৰাধৰ লগত সম্পৰ্কিত নহয় সেই বিষয়বোৰ কোনো কাৰণতে যাতে ৰাজহুৱা নহয় সেই কথাটো দৃষ্টি নিক্ষেপ কৰিবলৈ চৰকাৰক আৰু আৰক্ষীক আমি আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে তেখেত জুবিন গাৰ্গৰ অনুৰাগী। মই তেখেতক ধন্যবাদ জনাম যে কেৱল ধৰ্মৰ বিভাজনেৰে ৰাজনীতি কৰি থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি মোৰ কোনো ঈশ্বৰ নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই বুলি কোৱা উদাৰ মানৱতাবাদী অসমীয়া জুবিন গাৰ্গৰ প্ৰতি অনুৰাগ বৃদ্ধি হৈছে, তেখেতৰ অনুৰাগী হ'ব পাৰিছে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিশ্চিতভাৱে মই ধন্যবাদ জনাম। গতিকে আৰু আশা ৰাখিম যে আহিব লগা দিনবোৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ চৰকাৰে জুবিন গাৰ্গৰ যিটো উদাৰ মানৱতাবাদী অসমীয়া স্বাভিমান তাৰ আধাৰত অসমখনৰ বাবে কাম কৰক, সেইটোৱে আমাৰ আহ্বান জনাম। আমি আশা ৰাখিম যে অসমত ভৱিষ্যতলৈ কোনো ধৰণৰ সাম্প্ৰদায়িক, ভাষিক, গোষ্ঠীগত, জাতিগত বিভেদ, সংকীৰ্ণতা যেন কেতিয়াও স্থান নাপায়, সেইটো দৃষ্টি নিক্ষেপ কৰিবৰ বাবে মুখ্যমন্ত্ৰীক বিশেষভাৱে আহ্বান জনাইছোঁ। ধন্যবাদ। এই সন্দেহৰ পৃষ্ঠভূমিসমূহ আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে আগবঢ়াই দিলোঁ আৰু আশা ৰাখিম যে জুবিন গাৰ্গ আমাৰ মাজত নাই, তেওঁৰ স্মৃতিসমূহ জীয়াই আছে, তেওঁৰ সৃষ্টিসমূহ জীয়াই থাকিব, তেওঁৰ প্ৰতি থকা ভালপোৱা প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত জীয়াই আছে বা জীয়াই থাকিব। গতিকে স্বতঃস্ফূৰ্তভাৱে আমাৰ হৃদয়ত থকা জুবিন অনুৰাগক
প্ৰভাৱ বিস্তাৰ কৰিব পৰা স্পৰ্শ কৰিব পৰা কোনো ঋণাত্মক চিন্তাধাৰাৰ প্ৰসাৰ আৰু প্ৰচাৰ নহওক সেইটো দৃষ্টি নিক্ষেপ কৰিবলৈ চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ একেমতে ধন্যবাদ ঠিক আছে চিন্তাত পৰিছে জটিলতা আহিব পাৰে গতিকে অসমৰ ৰাইজে হেঁচা প্ৰয়োগ কৰিব লাগে তেওঁলোকৰ পিতৃ মাতৃকো হেঁচা প্ৰয়োগ কৰিব লাগে এনেধৰণৰ এটা মন্তব্য কালি মুখ্যমন্ত্ৰীয়ে কৰে সেই মুখ্যমন্ত্ৰীৰ বক্তব্যটো আমাৰ দৃষ্টিগোচৰ হৈছে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলক অসমলৈ অনাটো নিতান্তই প্ৰয়োজন তেওঁলোক অসমলৈ আনিবই লাগিব আৰু সেইটো দায়িত্ব চৰকাৰৰ এইটো ৰাইজৰ নহয় অসমৰ ৰাইজৰ দায়িত্ব নহয় হেঁচা প্ৰয়োগ কৰাটো সেইটো চৰকাৰৰ দায়িত্ব কাৰণ অসমৰ পৰাই আমাৰ সৌভাগ্য যে ভাৰতবৰ্ষৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰীগৰাকী অসমৰ আৰু জুবিন গাৰ্গৰ অত্যন্ত ঘনিষ্ঠ গতিকে তেনে এজন ব্যক্তি বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী হৈ থকাৰ পাছত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলক অসমলৈ আনিবৰ বাবে অসমৰ ৰাইজৰ কোৰ্টলৈ বলটো ঠেলি দিয়াটো উচিত কথা হোৱা নাই সেইটো অসমৰ ৰাইজৰ দায়িত্ব নহয় সেইটো মুখ্যমন্ত্ৰীৰ দায়িত্ব চৰকাৰৰ দায়িত্ব তেওঁলোকক আনক তদন্ত সম্পূৰ্ণ কৰক ফাৰ্ষ্ট ট্ৰেক কোৰ্টত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি দোষী শাস্তি দিয়ক এইটোৱে মূল কথা যিটো ছ'চিয়েল মিডিয়াত যিসকলে লিখিছে তেওঁলোকক CID কাৰ্যালয়লৈ মাতিছে SITয়ে জেৰা চলাইছে কিন্তু যিগৰাকী অনিতা ডেকা মহন্ত শ্যামকানু মহন্তৰ পত্নী আৰু যিটো দিনা মৃত্যু ঘটনাটো সংঘটিত হৈছিল সেই সময়ত ছিংগাপুৰত আছিল আৰু যিটো MMS নামৰ যিটো প্ৰতিষ্ঠান য'ত চৰকাৰে পইচা দিছে সেই প্ৰতিষ্ঠানটোত দুখনকৈ পান কাৰ্ড বেআইনীভাৱে বনোৱাৰ অভিযোগ আছে কিন্তু অনিতা ডেকা মহন্তক CID কাৰ্যালয়ৰ সঘন আহযাহত তেওঁ স্বামীক লগ কৰিবলৈ সঘন আহযাহ কৰিবলৈ পাৰ্মিশ্যন দিছে অনুমতি দিছে বা গৈ আছে কিন্তু তেওঁক এতিয়ালৈকে জেৰা চলোৱা নাই এই কথাটো সৰ্বত্ৰে চৰ্চাও হৈ আছে নিশ্চিতভাৱে সেইটো সকলোৰে দৃষ্টিগত হৈছে গতিকে মানে কথাটো হ'ল এনেকুৱা আগতেই পূৰ্বতে কৈছোঁ যে অভিযুক্ত দুজনৰ প্ৰতি চৰকাৰৰ যিটো অনুৰাগ বা চৰকাৰৰ যিটো দুৰ্বলতা আমি ইতিমধ্যে দেখি আহিছোঁ সেই দুৰ্বলতাৰ ঊৰ্ধত কিমান নিৰপেক্ষভাৱে এই তদন্ত আগুৱাব পাৰে সেইটো এটা সন্দেহ নিশ্চিতভাৱে থাকি যাব যেতিয়ালৈকে আমি ফলাফল দেখা নাপাওঁ তাৰমানে আচলতে যি দুজন অভিযুক্ত থানাৰ কাষ্টডিত আছে লকআপত আছে CIDৰ কাষ্টডিত আছে তেওঁলোকক আচলতে কোনো মানুহৰ লগত সাক্ষাৎ কৰাৰ সুবিধাই দিব নালাগে কাৰণ পৃষ্ঠভূমিবোৰ তৈয়াৰ হ'ব বাহিৰত তেওঁলোকক সহায় কৰাৰ কাৰণে বিভিন্ন উপায় উদ্ভাৱন হ'ব যিদৰে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা বোলা ছোৱালীৰ দুগৰাকীক তেওঁলোক দুজনক বাহিৰত মুকলি আকাশত ঘূৰি ফুৰিব দিব নালাগিছিল তেওঁলোকক ক'ৰবাত কিবা উপায় চৰকাৰে আবদ্ধ কৰি ৰাখিব পাৰিব লাগিছিল কিন্তু সেই কামটো কৰা নাই তেওঁলোকক সেই দুগৰাকীক জেৰাটো যে এতিয়া কৰি আছে শ্যামকানু মহন্ত গ্ৰেপ্তাৰৰ আগতে তেওঁলোকক আজিৰ পৰা 10-15 দিন আগতে জেৰা কৰি কণ্টিনিউ 2-3 দিন জেৰা কৰি তেওঁলোকক তেতিয়াই গ্ৰেপ্তাৰ কৰিব পাৰিলেহেঁতেন কিয় নকৰিলে গতিকে অপৰাধীক সাৰি যাব পৰা পৃষ্ঠভূমি তৈয়াৰ হৈ আছে নেকি অতি মৌনভাৱে অতি সন্তৰ্পণে সেইটো সন্দেহৰ অৱকাশ নিশ্চিতভাৱে আছে মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যে মানুহক যিসকলে সামাজিক মাধ্যমত লিখি আছে তেওঁলোকক মাতিব বুলি কৈছে ব্যৱস্থা কৰিবলৈ ষ্টেটমেণ্ট দিব কৈছে একচুৱেলি তেওঁ এনেকুৱা ক'ব বিচাৰিছে নেকি যে মানুহ ভয় খুৱাইছে নেকি যাতে তেওঁ লিখিব নোৱাৰে 1 নম্বৰ কথা 2 নম্বৰ কথা তেওঁ ফেচবুকত কৈছে যে যিসকলে এতিয়া অনুৰাগী হঠাৎ অনুৰাগী হৈ গৈছে উচ্ছেদ কৰাৰ কাৰণে বিজেপি আৰু প্ৰতিৰোধ ল'বৰ কাৰণেহে সকলোৱে এতিয়া তেওঁ অনুৰাগী হ'ব কৈছে ন্যায় বিচৰাবলৈ কৈছে কি এই কথা আপোনাৰ মতামত চাওক উচ্ছেদৰ লগত জুবিন গাৰ্গৰ কোনো সম্পৰ্ক নাই উচ্ছেদৰ লগত জুবিন গাৰ্গৰ মৃত্যুৰ কোনো সম্পৰ্ক নাই মৃত্যুৰ পটভূমিৰ কোনো সম্পৰ্ক নাই কিন্তু মই ইয়াৰ আগতে কৈছোঁ যে কেৱল সাম্প্ৰদায়িকতাৰ নামত ৰাজনীতি কৰিব বিচৰা কেৱল সাম্প্ৰদায়িকতাৰ আধাৰতেই ৰাজনৈতিক ভৱিষ্যত জীয়াই ৰাখিম বুলি ভবা সেই ব্যক্তিসকলে মোৰ ঈশ্বৰ নাই মোৰ ধৰ্ম নাই মোৰ জাতি নাই বুলি কোৱা উদাৰ মানৱতাবাদী জুবিন গাৰ্গৰ লগত তেওঁলোকে সংকীৰ্ণ সাম্প্ৰদায়িকতা লগাই দিয়াৰ যিটো তেওঁলোকৰ ষড়যন্ত্ৰ এইটো অত্যন্ত নিন্দনীয় মই মোৰ সামাজিক মাধ্যমত তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ যে উচ্ছেদৰ লগত জুবিন গাৰ্গৰ কোনো সম্বন্ধ নাই গতিকে মুখ্যমন্ত্ৰীয়ে কি উদ্দেশ্যৰে এই কথাবোৰ কৈছে কথাটো সাধাৰণ ৰাইজে সকলোৱে বুজি পাইছে যে তেখেতে জুবিন গাৰ্গৰ গোটেই নামটোৰ আধাৰত তেখেতে গোটেই বিষয়টো ৰাজনীতিকৰণ কৰাৰ বাবে এটা ষড়যন্ত্ৰ কৰি আছে গতিকে আমি সেইবোৰ কথালৈ নাযাওঁ আমাৰ মূল কথাটো হ'ল ফ'কাছ অন জাষ্টিছ অন জুবিন গতিকে জুবিনৰ
মৃত্যুৰ ন্যায় লাগে, সেইটোত আমি সকলোৱে ফ'কাছ কৰা উচিত। আৰু একে সময়তে জুবিনৰ প্ৰতি থকা ৰাইজৰ অনুৰাগ, ৰাইজৰ বিশ্বাস, ৰাইজৰ শ্ৰদ্ধা, ৰাইজৰ মৰম স্নেহ এইসমূহ অক্ষত হৈ থাকক, তাৰ বাবে সকলোৱে প্ৰয়াস চলাব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।